ই-ৰিক্সা চালকৰ সন্তান সোহেল তানবিৰে পালে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 535 নম্বৰ। শিক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা গৌৰৱ অনুভৱ বৰপেটাৰ ভেৰাল নিবাসীৰ। দৰিদ্ৰ পৰিয়ালৰ সন্তান সোহেলৰ সাফল্যত উৎফুল্লিত সকলো। সোহেলে বৰখেলাৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়ন কৰিছিল। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন সোহেলৰ, কিন্তু আৰ্থিক দৈন্যতাই হেঙাৰ হ'ব পাৰে সোহেলৰ লক্ষ্যত। কিয়নো দৰিদ্ৰ সীমাৰেখাৰ তলৰ পিতৃ কাছেম আলীয়ে ই-ৰিক্সা চলাই ঘৰখন পোহপাল দি আহিছে। তেনে ক্ষেত্ৰত উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত সোহেলৰ খৰচ বহন কৰাত অসুবিধা হ'ব। মুখ্যমন্ত্ৰীৰ লগতে সদাশয় লোকৰ সহায় কামনা পিতৃৰ। সোহেল তানবিৰ মেট্ৰিক পৰীক্ষা দিছিলে দিছিলোঁ। কেনেকুৱা হ'ল? ৰিজাল্ট ভালে হৈছে, 89%। আৰু লেটাৰ লেটাৰ 6টাতে। ক'ৰ পৰা পঢ়িছিলা? বৰবিলা শংকৰদেৱ। পঢ়িছিলা। তোৰ দেউতা কি কৰে? দেউতাই পিলপিলি চলায়। এনেই তোমাৰ শিক্ষাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছিল? আৰ্থিক অৱস্থা তোমাৰ ভালনে? এনে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছিল। স্কুলৰ ফিজ চিজ লৈ অলপ অসুবিধা হৈছিল, যিটো দেউতাই অলপ হেৰি কৰিছে, কষ্ট কৰি দিছে। ন? এতিয়া তুমি ভৱিষ্যতে তুমি কি হোৱাটো বিচাৰা? ভৱিষ্যতে ডক্তৰ হোৱাটো বিচাৰোঁ। জীৱন লক্ষ্য তোমাৰ ডক্তৰ হোৱাটো। যদি তুমি তেনেকুৱা লাইন পঢ়িব লগা হয়, তোমাকতো বহুত টকা পইচাৰ প্ৰয়োজন হ'ব। হ'ব। সেইখিনি বহন দেউতা কৰিব পাৰিবনে? সেইখিনি পাৰিবনে? নোৱাৰিব। তোমালোকৰ ঘৰত কোন কোন আছে? ইনকাম চ'ৰ্চ কি আছে ঘৰত? পিলপিলি চলায়। বেলেগটো ইনকাম নাই। এতিয়া তুমি কি চৰকাৰে কি ক'বা? শিক্ষামন্ত্ৰী ডাঙৰীয়া যদি অলপ আৰ্থিক সাহাৰ্য দিয়ে তেতিয়া ভাল হ'ব। ঠিক আছে। কৰিব বুলি ভাবিছিলনে? এনেই আশাবাদী আছিলোঁ। ল'ৰাজনৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি টকা পইচা যিখিনি প্ৰয়োজন, অৰ্থ যিখিনি প্ৰয়োজন, সেইখিনি আপুনি কেনেকৈ যোগান ধৰিছিল? বহুত কষ্ট হৈছে, দিনে ৰাতি একদম বহুত কষ্ট কৰিছোঁ। এনেই বাকী বেলেগ কোনো ইনকাম নাই, খালি ই ৰিক্সাখানে চলাই মই বহুত কষ্ট কৰি যোগাৰ কৰিছোঁ পইচা। কিবা অসুবিধা হোৱা নাছিল নেকি? অসুবিধা হৈছে, তথাপি অসুবিধাৰ মাজেদিও বহুত ই কৰিছোঁ। টিউশ্যনৰ ক্ষেত্ৰত, এডমিশ্যনৰ ক্ষেত্ৰত টিউশ্যনৰ ক্ষেত্ৰতো হৈছে, কিতাপ বহি কিনাৰ ক্ষেত্ৰতো হৈছে, এডমিশ্যনৰ ক্ষেত্ৰত হোৱা নাছিল? এডমিশ্যনৰ ক্ষেত্ৰতো হৈছে। পইচা একেলগে দিব পৰা নাই, অলপকৈ দিনটোত কামাই কৰিছোঁ, যিখিনি সেইখিনি 4-5 দিন একমাহ যোগাৰ কৰি তাৰপিছত লাহে লাহে দিছোঁ। ভৱিষ্যতে আপোনাৰ ল'ৰাটোৰ পৰা কি আশা কৰে? আৰু উন্নত হওক সেইটোৱে আশা কৰোঁ, যাতে অঞ্চলৰ নাম হয়, নিজৰ নাম হয়। আপোনাৰ ল'ৰাজনে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত যিখিনি অৰ্থ প্ৰয়োজন সেইখিনি আপুনি যোগান ধৰিব পাৰিবনে? সেইটোৱেতো চিন্তা হৈ আছে এতিয়া। কৈ দিয়ক, কথাখিনি কৈ দিয়ক স্পষ্ট। যাতে চৰকাৰৰ পৰা অলপ সাহাৰ্য পালি ভাল হ'লা হয়। এনেই আমি BPL পৰিয়ালৰ মানুহ, এনেই ইমান আমাৰ অৰ্থও নাই যে বেলেগ কিবা ইনকাম কৰি যে চলিটো ডাঙৰ মানুহ কৰিম, সেনেকুৱাও কোনো নাই। মানে ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিব লাগে। কিহেৰে দি আছে কথা কৈ দিয়ক। ই ৰিক্সা দিয়ে, ই ৰিক্সা চলাই।